নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ ভিক্টৰ দাস। এই ভিক্টৰ দাস নামৰ ব্যক্তিজন কোন হয়? ভিক্টৰ দাস হ'ল কুমুদ দাসৰ পুতেক। কুমুদ দাস কোন হয়? কুমুদ দাস হ'ল NF ৰেলৱেৰ এজন বিষয়া। এই বিষয়াজনৰ 2020 চনত তেওঁৰ মানে মৃতদেহ উদ্ধাৰ হৈছিলে মালিগাঁও ৰেলৱে ট্ৰেকত। আৰু এই বিষয়াজনৰ ঘৰৰ পৰা ওলাই যাওঁতে মালিগাঁও ৰেলৱে ট্ৰেকত তেওঁৰ মৃতদেহটো উদ্ধাৰ হৈছে। কেনেকৈ হ'ল, কি হ'ল, সেইবোৰ বহু কথা আছে। ইয়াত মানে NF ৰেলৱেৰ এটা বিশাল মানে চক্ৰ ইয়াত জড়িত আছে। আৰু সেই বিশাল চক্ৰটোৱে একেলগে ভিক্টৰ দাসৰ বাপেক আৰু পাঁচজন ব্যক্তিক একেলগে হত্যা কৰিছে। মানে কিছুদিন আগা পিছাকৈ, ধৰক ছমাহ আগত যদি এজনক হত্যা কৰিছে, তাৰে ছমাহ পিছত এজনক, তাৰে ছমাহ পিছত এজনক, এনেকৈ একদম চিৰিয়েলি হত্যা কৰিছে। আৰু প্ৰতিটো হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিছে। এতিয়া ইয়াত এই যে কুমুদ দাস হ'ল ভিক্টৰ দাসৰ বাপেক। ভিক্টৰ দাসৰ বাপেক ৰেলৱে ট্ৰেকত মৃতদেহ উদ্ধাৰ হৈ গ'ল। কেনেকৈ হ'ল, কি হ'ল, সেইবোৰ কথা আছে। ৰেলৱে ট্ৰেকত যদি মানুহ এজন মৰে, তাৰ মানে শৰীৰটো ৰেলে যদি খুন্দা মাৰে, তাৰ শৰীৰ টুকুৰা টুকুৰ হৈ যায়। ইয়াৰতো শৰীৰ টুকুৰা টুকুৰ হোৱা নাই। কি হৈছে? এই পিছফালে মাথাত লোহা এটাত সোমাই আছে। লোহা এডাল মানে কাণৰ কাষেদি সোমাই দিছে। তাৰমানে কোনোবাই সোমাই দিছে। কোনে সোমাই দিছে? কোনে সোমাই দিছে এইটো মানে হেৰি কৰক, তদন্ত কৰক। তদন্তটো নহ'ল। এইটো আপোনাৰ GRP, গুৱাহাটী ৰেলৱে পুলিচ। গুৱাহাটী ৰেলৱে পুলিচো মানে তাত ইনভলভ আছে। কাৰণ এইবোৰ কথা ভিক্টৰ দাসে তেওঁ যে জব ফেক্টৰী ইউটিউব চেনেলটোত লাইভ আহি যে তেওঁ যে মানে বিভিন্ন কথা কৈ থাকে, এইখিনি কথা কওক। মই অপেন চেলেঞ্জ কৰি আছোঁ, এইখিনি কথা কওক। কোন কোন ব্যক্তি আছিলে সেইটো ৰেলৱে NF ৰেলৱে ডিপাৰ্টমেণ্টত কোন অফিচাৰ আছিলে, সেই নামবোৰ তেওঁ কৈ দিয়ক, অপেনলি কৈ দিয়ক। অপেন চেলেঞ্জ। আৰু দ্বিতীয় কথা হ'ল কি, তেওঁৰ বাপেক কুমুদ দাসক হত্যা কৰিব লগা হ'ল কিয়, সেইটো এটা কথা। কাৰণ কিয়, ৰেলৱেত এটা মানে বহুত ডাঙৰ এটা কেলেংকাৰী হৈছিলে, কৰাপশ্যন এটা হৈছিলে। সেই কৰাপশ্যনটোত মানে CBI ইনভেষ্টিগেশ্যন চলি আছিলে। CBI, চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন। তো সেই চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনে ৰেলৱেত মানে এটা তদন্ত কৰি আছিলে। তদন্ত কৰি থাকোঁতে সেই তদন্তৰ সকলোবোৰ নথি পত্ৰ এই কুমুদ দাসৰ হাতত আছিলে। কুমুদ দাসৰ হাতত আছিলে আৰু 5জন ব্যক্তিৰ হাতত আছিলে। যিসকল ব্যক্তিৰ হাতত আছিলে এই কৰাপশ্যনটোৰ মানে নথি পত্ৰবিলাক, মানে কাগজ পাতিবিলাক, ৰেকৰ্ডবিলাক, সেই 5জন ব্যক্তিক একেলগে হত্যা কৰিছে। একেলগে মানে ছমাহ আগত, ছমাহ পিছত, এবছৰ আগত, এবছৰ পিছত, তেনেকৈ আৰু মানে আজি এটা হত্যাকাণ্ড হ'ল, কালি এটা হ'ল, তেনেকৈ আৰু মানে বিভিন্ন সময়ত বিভিন্ন আৰু মুঠতে 5জনকে হত্যা কৰিছে আৰু 5জনকে আত্মহত্যাৰ ৰূপ দিছে। তাৰে ভিতৰত এজনৰ নাম হ'ল কুমুদ দাস। আৰু এই কুমুদ দাসৰ পুতেকৰ নাম ভিক্টৰ দাস। তো এই ভিক্টৰ দাসক মই অপেন চেলেঞ্জ কৰি আছোঁ। আপুনিতো ছ'চিয়েল মিডিয়া ফালি আছে, ছ'চিয়েল মিডিয়াত একদম তোলপাল লগাই। তো আপুনি এই 5জন ব্যক্তিৰ নাম উল্লেখ কৰক আৰু কোন কোন বিষয়া জড়িত আছে তাৰ নাম উল্লেখ কৰক। আৰু GRP গুৱাহাটী ৰেলৱে পুলিচ, এই মহেশ ডেকা তেওঁক মানে সেই চক্ৰটোৱে যিটো মানে লবি আছে, সেই লবিটোৱে 85 লাখ টকা মানে ঘোচ দিছে। আৰু এটা ফ্লেট গিফ্ট দিছে, উপহাৰ দিছে। এটা ফ্লেট কিনি দিছে। ফ্লেটটো কোনে কিনি দিছে, কোনে আপোনাৰ 85 লাখ টকা মানে সেই মহেশ ডেকাক দিছে, এইবোৰ কথা আপুনি লাইভ আহি কওক। অপেন চেলেঞ্জ। তো আপুনি এই অমুকক মাৰিম, তমুকক মাৰিম, কাবাক মাৰিম এইবিলাক ক'ব নালাগে। আপুনি কওক কুমুদ চন্দ্ৰ দাসক কোনে মাৰিছে, এইটো কওক। এইটো ক'লে মই আপোনাক ক'ম যে হয় তেওঁ মানে তেওঁৰ কেছটো মানে ন্যায় পালে।
কি হ'ল বাপেকৰ কেছটো ন্যায় পোৱা নাই বাপেকক কোনে কোনে মাৰিছিল এইটো একো 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 এতিয়ালৈকে পোহৰলৈ অহা নাই GRP পুলিচ কোন ইনভলভ আছে ৰাজহুৱা কৰক মহেশ ডেকাক আপুনি ব্যৱস্থা লওক তো এইবোৰ কথা আছে তো এনেই মানে ছ'চিয়েল মিডিয়াত আহি ডিম্পু বৰুৱাক গালি দি লাভ নাই তো ৰিংকু তালুকদাৰৰ লগত কথা পাতক 1 ঘণ্টা কথা পাতক 1 ঘণ্টাত আপোনাৰ পেন ভিজি যাব মই এইটো কৈ আছোঁ ভিক্টৰ সেনাক কৈ আছোঁ ভিক্টৰ সেনা ঠিক আছে ধন্যবাদ